হাই গাইজ, কি খবৰ? সাগৰ সকলো ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এজন বিখ্যাত কৃষ্ণামণি নাথ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত আৰু এখন গহীনীয় চল লাভ কৰা এখনি নাটক। সেই নাটকখনৰ কিছু কথা সুধিম আৰু নাটকখন হৈছে অৰ্ধনাৰী। এই অৰ্ধনাৰী মানে মূল অভিনয় যিজন মূল অভিনয় কৰিছিলে তেখেত আমাৰ মাজত উপস্থিত আছে গাইজ। ফাইনেলি তেখেতক কিছু কথা সুধিম। এই মাত্ৰ জাষ্ট আহি পাইছোঁ এই ঘৰত। আহি আছোঁ তেখেতৰ ওচৰলৈ। আমি দাদাৰ ওচৰত আহিছোঁ। প্ৰথমে দাদা আপোনাৰ খবৰ কওক। নমস্কাৰ। খবৰ ভালে, বেয়া নহয় বাৰু। অলপ ব্যস্ত হৈ আছোঁ। তাৰমানে ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে পিছফালে, গতিকে ব্যস্ততাৰ মাজত মিস্ত্ৰীকো সময় দিব লাগে। তাৰপিছতে গম পালোঁ যে তুমিও আহিলা, আৰু তুমি অহাৰ লগে লগে মই তোমাক অলপ সময় দিবৰ কাৰণে নিজেও আগবাঢ়ি আহিছোঁ। কাৰণ তোমালোকৰ অডিঅ' চামে এনেকৈ ব্লগ বনাই বা ইউটিউবৰ জৰিয়তেও অকণমান কিবা এটা বাৰ্তা দৰ্শকৰ মাজলৈ আমাৰ জনসংযোগৰ মাধ্যমে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে, বহুত ভালো হৈছে। গতিকে মই ভাবিছোঁ তেওঁলোককো সময় দিওঁ, তোমালোকৰ ব্লগৰ জৰিয়তে যদি অকণমান কথা পাতিব পাৰোঁ তোমালোকো উপকৃত হ'বা আৰু মই অকণমান ৰিলেক্স ফিল কৰিম। এতিয়া আপুনি এইবাৰ কোনটো থিয়েটাৰ পাৰ্টিত আপুনি যাম বুলি ভাবিছে? আপোনাৰ কোহিনত যাব নে কিবা বেলেগ বেলেগ থিয়েটাৰত আছিলোঁ একেৰাহে? আগতেতো বহুবাৰ আছোঁ, 7 বছৰ মানে আছিলোঁ। লাষ্ট মই কণ্টিনিউ অৰ্ধনাৰী বছৰ, তাৰপিছত 10 বছৰ ABCD বছৰটো তেনেকৈ কওঁ। এখন বিশেষ নাটকৰ নামেৰে আমি একো বছৰ নিৰ্ধাৰিত কৰি লওঁ। তাৰপিছত এই বছৰ আহি থকা বছৰটো তাৰমানে জুলাইত যাম। জুলাই 7 পৰা 10 জুলাইৰ ভিতৰত আমাৰ শুভাৰম্ভ হ'ব। আগন্তুক বৰ্ষত মই কোহিনূৰতে যাম। আপোনাক মই দুআষাৰ কথা সুধিব বিচাৰিছোঁ। মানে কি হ'ল, আপুনি এই নাটকৰ লগত ভ্ৰাম্যমাণ নাট্য জগতৰ লগত কিমান দিনভাৱে এনেকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তাৰ বিষয়ে কিবা জনাব নেকি? মোটামুটি মোৰ 22 বছৰ হ'ল থিয়েটাৰত। মই হিচাপ কৰিছিলোঁ সেইদিনা, 22 বছৰ হ'ল থিয়েটাৰত। 22টা বছৰ নাটকেই কৰি আছোঁ। প্ৰথম পৰ্যায়ত অকণমান যথেষ্ট ছেক্ৰিফাইজো কৰিবলগীয়া হ'ল আৰু সেই সময়ছোৱাত খুব সৌভাগ্যৱান আছিলোঁ। আমি যিসকল পুৰোধা ব্যক্তি, ডাঙৰ ডাঙৰ আমাৰ সুৰেণ মহন্ত প্ৰয়াত, তেখেত ডাঙৰীয়া, আমাৰ আজি ভৱেশ দা, এতিয়া তেখেত নাই থিয়েটাৰত, ৰিটায়াৰ্ড কৰিলে। প্ৰাণজিৎ দা, তেখেতো নাই, ঢুকাল। বা ডাঙৰ ডাঙৰ সকলৰ, মহানন্দ শৰ্মা, তেখেত সেইসকলৰ অভিনয় দেখিছোঁ। বা যিসকল ভেটাৰান অভিনেত্ৰী তেখেতসকলৰ লগত একেলগে মঞ্চত অভিনয় কৰিবলৈ আমি সুযোগ পাইছিলোঁ। এইবোৰ দেখি লেখি শিকি আজি এইখিনি পৰ্যায় পাইছোঁহি। গতিকে আমি চাগে শেষ মানে ভ্ৰাম্যমাণৰ পিছৰ জেনেৰেশ্যনটো নেকি, যিয়ে সকলো অভিনেত্ৰীক অলপ হ'লেও মঞ্চত লগ পাইছে বা একেলগে কাম কৰাৰ সুবিধাখিনি পাইছিল। মানে আপুনি আমাৰ এই গাঁৱলীয়া থিয়েটাৰ বিষয়ে আপুনি কি জনাব? আপুনিতো আমাৰ কৃষক পুথিভঁৰালৰ প্ৰাংগণতে আপোনাৰ ঘৰ, এইখনতে আপুনি থিয়েটাৰ কৰি আপুনি এই পৰ্যায় পাইছিল। আমাৰ কৃষক পুথিভঁৰালৰ প্ৰাংগণক আপুনি আপোনাৰ ফালে কি অনুৰোধ? পিঠা খোৱা কৃষক পুথিভঁৰাল প্ৰাংগণ বুলি কোৱাৰ লগে লগে বহুত কথা আহি পৰে ইয়াতে। আচলতে বৃহত্তৰ পশ্চিম তেজপুৰ বিহগুৰি অঞ্চলৰ পিঠাখোৱা এক সাংঘাতিক মানে নাটকৰ প্ৰতি আগ্ৰহী ঠাই। ইয়াৰ পিঠাখোৱা এনেকুৱা এখন গাঁও, এইখন গাঁৱত কোনো এনেকুৱা এজন ব্যক্তি নাই যি মঞ্চত উঠি পোৱা নাই। অভিনেতা হয়নে নহয় পিছৰ কথা এইটো ক'বলৈ নাযাওঁ, মঞ্চত সকলোৱে উঠিছে। প্ৰত্যেক ঘৰৰ এজন ল'ৰা এজন ছোৱালী হ'লেও মঞ্চত উঠিছেই। আৰু ইয়াতে যিসকল আমাৰ বিশেষকৈ পিঠাখোৱাৰ আমাৰ নিতাদাৰ নাম মই একেমুখে ল'ব লাগিব। নিতাদা আচলতে পথ প্ৰদৰ্শক বুলি ক'ব লাগিব আমাৰ বিহগুৰি পিঠাখোৱাৰ আমাৰ দৰে যুৱ প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকলৰ বাবে। নিতাদাহঁতে নাটক কৰিছিল, নিতাদাহঁতৰ অভিনয় দেখিছিলোঁ। তাৰপিছত ক্ৰমে আমাৰ ধৰ্মেন্দ্ৰ দা, অমিতাভ কলিতা, আমাৰ ত্ৰিনয়ন দা, এইবোৰ নিতাদাই শিকাই বুজাই লৈ পেলাই অভিনেতা কৰিছিল। শেষৰ ফালে তেওঁলোক পৰিচালকো হ'ল। তেওঁলোককে নিতাদাক দেখি নিতাদাই শিকোৱা ধৰ্মেন্দ্ৰ দাহঁত, অমিতাভ দা, ত্ৰিনয়ন দাহঁতেও আমাক গাঁৱত নাটক কৰাইছিল। তেওঁলোকৰ লগতে নাটক শিকিছিলোঁ, যি পাৰিছিলোঁ অ আ ক খ নাটকৰ বিষয়ে। তেতিয়া গাঁৱৰ আমাৰ দৰ্শকখিনিয়ে কৈছিল যে ই ভাল কৰিছে, ই ভাল পাৰিব দেখোন, ই যদি কৰি থাকে ভালকৈ পাৰিব। এনেকৈ 10জনে যেতিয়া ভাল হৈছে, পাৰিব ক'বলৈ ল'লে, তেতিয়া নাটকৰ বিষয়ে, অভিনয়ৰ বিষয়ে আৰু বিশেষ জানিবৰ বাবে গুৱাহাটীৰ ফালে ঢাপলি মেলিলোঁ, অভিনয়ৰ গ্ৰামাৰ শিকিবলৈ, ব্যাকৰণ শিকিবলৈ। তাতেই তেনেকৈ শিকি বুজি কৰি আৰু এখন বেলেগ ছ'চাইটি লাভ কৰিলোঁ। বেলেগ ছ'চাইটিৰ জৰিয়তে তেনেকৈ ওলাই থিয়েটাৰ হ'ল। তেনেকৈ তাৰপৰা কণ্টিনিউ কৰি আছোঁ। আৰু এই পিঠা খোৱাৰ কথাটো আমাৰ নাটকৰ পিঠাখোৱা কৃষক পুথিভঁৰাল প্ৰাংগণত আমি কৰোঁতে বেলেগৰ ঘৰৰ পৰা বাঁহ কাঠ কাটি, তামোল গছৰ খুটা বিচাৰি, আমি তক্তা বিচাৰি এনেকৈ মঞ্চত নাটক কৰিছিলোঁ। কিন্তু এতিয়া চৰকাৰে মঞ্চ দিলে, কানি কাপোৰৰ অভাৱ নাই, সকলো সুবিধা হ'ল। এতিয়া কিন্তু অভিনয়বোৰ বা নাটকৰ প্ৰতি আগ্ৰহী মানুহ খুব কমিল, ল'ৰা ছোৱালীও নাটকৰ প্ৰতি আগ্ৰহী কমিল। আৰু যি 2-4জন আছে তেওঁলোকে সঁচাই নাটক কৰে, সঁচা নাট্যকৰ্মী। কিন্তু এনেই অলপ আগত
আগতকৈ চৰ্চাটো কমিছে কি কাৰণে মই নাজানো বাৰু আমাৰ অসমীয়া আমাৰ মানে ৰাইজে কি হ'ল নাটকৰ প্ৰতি যিটো মানুহৰ আকৃষ্ট সেই আকৃষ্টটো অট'মেটিক কমি গৈছে এই আমাৰ সৰ্বসাধাৰণ ৰাইজক আপুনি কি অনুৰোধ নহয় আচলতে আকৃষ্ট কমা নাই আকৃষ্ট নোহোৱা নহয় আচলতে টেষ্টটো চেঞ্জ হৈছে আগতে 2-3টা নাট আপোনাৰ দৰ্শনী মানে চলি থাকে কিন্তু আজি পৰ্যায়ক্ৰমে লাহে লাহে এইটো বস্তু মানে আমাৰ মধ্য অসমৰ ফালে নাইকিয়া হৈছে আপুনি কি জানে ভ্ৰাম্যমানৰ ক্ষেত্ৰতে ভ্ৰাম্যমানৰ ক্ষেত্ৰত নাই হৈ আছে নোহোৱা নহয় যোৱা বছৰ নহয় তাৰ আগৰ বছৰ অৰ্ধনাৰী মই 3টালৈকে দৰ্শনী কৰিছিলোঁ কোহিনুৰ থিয়েটাৰত এভৰিডে প্ৰত্যেক দিনাই 2টাকৈ দৰ্শনী আমাৰ হৈছিল 3 দিনত আমি 4টাকৈ দৰ্শনী মানে 3টাকৈ দৰ্শনী অৰ্ধনাৰী কৰোঁ 4টাও কৰিবলগীয়া হয় যোৱা বছৰ যেনিবা নাই যোৱা বছৰ ঠিক তেনেকৈ আবাহন থিয়েটাৰৰ এখন মোৰ তেজ মোৰ মৰম অৰ্ধাংগিনী খুব ভাল ৰিজাল্ট হৈছে খুব ভাল কালেকশ্যন হৈছে খুব সুন্দৰভাৱে তেওঁলোকে 3টা-4টা দৰ্শনী কৰিছে ঠিক তেনেকৈ ভাগে ভাগে থিয়েটাৰ কোনোবাখন থিয়েটাৰ বছৰত কোনোবাখন থিয়েটাৰ খুব ভাল ৰিজাল্ট হয় আৰু অন্য এটা বছৰত কোনোবা এখন থিয়েটাৰ খুব ভাল ৰিজাল্ট হয় তেনেকুৱা ভাগে ভাগে থিয়েটাৰ চাই আছে চলি আছে তেজপুৰৰ আমাৰ বান থিয়েটাৰ হলত আমাৰ অমিতাভ দা কলিতাৰ লগত কিবা আপোনাৰ তেনেকুৱা ধৰণৰ নাটক কৰা কিবা আছে নেকি আপোনাৰ সুন্দৰ দুৰ্ভাগ্য মই বানৰ মঞ্চত অভিনয় কৰি পোৱা নাই এইটো মই দুৰ্ভাগ্য বুলি কওঁ নিজকে কাৰণ আমাৰ বান মঞ্চ বুলি কোৱাৰ লগে লগে অসমত এটা নাম আছে বানৰ মঞ্চত অভিনয় কৰাটো এটা সৌভাগ্য বুলি কয় আজিকালি কম্পিটিশ্যনো হয় কম্পিটিশ্যন যিকোনো মানুহে অভিনয় কৰে যিকোনো মানুহে অভিনয় কৰিবলৈ আহিব পাৰে কিন্তু মই বানত MSR কৰি থাকোঁতেও মই বানৰ মঞ্চত অভিনয় কৰা নাই আৰু অৱশ্যে MSR লগত খুব কম সময় থাকিলোঁ গাঁৱত তেনেকৈ অলপ নাটক কৰিলোঁ আমাৰ গাঁৱলীয়া নাটক তাৰপিছতে গুৱাহাটী গ'লোঁ গুৱাহাটীতো অলপ ৰেপাৰ্টৰী গ্ৰুপত নাটক কৰিলোঁ 6-7খন কিবা কিবি কৰি এনেকৈ থিয়েটাৰ লাইনটোলৈ আহিলোঁ MSR বা কম্পিটিশ্যন মই খুব কম ৰেয়াৰ আৰু খুব কম আঙুলিমূৰত হিচাপ কৰিব পাৰোঁ মই কি কৰিছোঁ এনেকৈ তাৰ সেই অনুপাতে মই ৰবীন্দ্ৰসদন নাটক কৰাৰ মোৰ অভিজ্ঞতা আছে জিলা পুথিভঁৰাল এইবোৰ গুৱাহাটী জিলা পুথিভঁৰালতো অভিজ্ঞতা আছে কিন্তু তাৰ তুলনাত মই বানত মাজুলীকে নাটক কৰা নাই তপন দাস আমাৰ মৃদুল চুতীয়া দেৱ তেখেতসকলৰ লগত আপোনাৰ নাটক আপুনি একেলগে মঞ্চস্থ কৰিছে ন একেলগে আছে আপোনাৰ লগত মানে কি আপোনাৰ ইমান ডাঙৰ আৰ্টিষ্টৰ লগত একেলগে আপোনাৰ নাটক মঞ্চস্থ কৰি যতীন বৰা ডাঙৰীয়াৰ লগতো আপুনি কৰিছে উপোস দৰা অচিন কইনা আপোনাৰ তেজপুৰত আমি চাবলৈ গৈছিলোঁ যতীন দা 3টা এক্টিং কৰে আপুনি কেনেকুৱা কৈছে নাই কৰিতো আৰু প্ৰথম অৱস্থাত যেতিয়া মানে থিয়েটাৰত এইবছৰ কোন থাকিব এইবছৰ ডাঙৰ আৰ্টিষ্ট থাকিব আমাৰ যাক আমি আৰু আমাৰ অসমীয়া ষ্টাৰ বুলি কওঁ যতীন দা থাকিব প্ৰস্তুতি পলাশৰ লগতো বাকীয়ে নাই মই 5টা বছৰ যিহেতু থিয়েটাৰত আছোঁ অসমৰ পৰা হিচাপ যাবলৈ গ'লে মই প্ৰথমতে ভ্ৰাম্যমানৰ ভেটাৰসকলৰ কথাই ক'ম আমাৰ সুৰেন দা হওক ভৱেশ দা হওক প্ৰাণজিৎ দা হওক তাৰপিছত চম্পক দা তপন দাস দা মৃদুল চুতীয়া মৃদুল দা আমাৰ বিৰাজ বল্লভ বিৰাজ দা তাৰপিছত যতীন দা ৰবি দা প্ৰস্তুতি বা বৰষা জেৰিফা হিৰণ্য ডেকা তাৰমানে কোনোৱে বাকী নাই মানে মহানন্দ শৰ্মা ডাঙৰীয়া তেখেত নাই আৰু মই মৃদুল ভূঞাৰ লগত আজিলৈকে নাই মানে মোৰ মনত আছে তেজপুৰত গৈ আমি চাবলৈ গৈছিলোঁ তেজপুৰ কোন জেগাত আছিলে কোন জেগাটো পাহৰিলোঁ কিন্তু জয়মতী পথাৰৰ উপোস দৰা অচিন কইনা মানে এখনি সুন্দৰ নাটক 3টা দৰ্শনী নাটক মানে মঞ্চস্থ হৈছে এখন বহুত সুন্দৰ নাট যতীন বৰা 3টা এক্টিং আপোনাৰ এই যতীন বৰাৰ লগত এক্টিং কৰি আপোনাৰ কেনেকুৱা বেয়া নহয় আৰ্টিষ্ট হয় খুব ধেমেলীয়া খুব প্ৰতিভাজ যিসকলে লগ পোৱা নাই তেওঁলোকে বেলেগ এটা ভাবি থাকিব পাৰে যিজনে বাস্তৱত ওচৰৰ পৰা পাইছে তেওঁলোকৰ কাৰণে অতি সহজ সৰল মানুহ মই যতীনৰ লগত যিহেতু আছোঁ যতীনাৰ ডাইৰেকশ্যনত মই নাটকো কৰিছোঁ কোহিনুৰতে আৰু মই যতীনাৰ লগত অভিনয়ো কৰিছোঁ খুব ভাল আৰু যিহেতু আমি এইটো লাইনটোৰ লগত এনেকৈ থাকোঁ বা থিয়েটাৰৰ লগতো তেওঁলোকে 2টা লাইনত কাম কৰে চিনেমাটো কাম কৰে থিয়েটাৰটো আৰু যতীনাৰ অৰিজিনেল মঞ্চৰ মানুহ আছিল মঞ্চৰ অভিনেতা যতীনা গতিকে মঞ্চৰ বিষয়ে খুব ভালকৈ জানে আৰু মঞ্চৰ অভিনেতা অভিনয়ৰ প্ৰতি মৰমটো আছে মোৰ কাৰণে খুবেই ভাল মই ভাল পাওঁ যতীনাক ভাল লাগে কাম কৰি অৰিজিনেল এক্টৰ নাই সদৌ শেষত আপোনাৰ ভিডিঅ' লাষ্টত অৰ্ধনাৰী আপুনি এটি সংলাপ শুনাব নেকি আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ মানে আমাৰ ৰাইজে বিচাৰিছে আমাৰ সৰ্বসাধাৰণ ৰাইজে ৰিকুৱেষ্ট কিয় কৰি দিলে মোক অৰ্ধনাৰী আমাৰতো ইউটিউবত উপলব্ধ হৈ আছে নাই আপোনাৰ মুখৰ পৰা এজন গেষ্ট এক্টৰৰ মুখৰ পৰা অৰ্ধনাৰী এটা সংলাপ শুনিব বিচাৰে সংলাপটো ক'বলৈ দিলে বৰ ডাঙৰ কথা হৈ যায় আৰু সংলাপটো কোৱাৰ আগতে মানে এটা কথা আহে আমি মঞ্চত নাটক যে কৰোঁ আমাৰ পোহৰ সংগীত শব্দ আৰু সেইবোৰ একো নাই সেইবোৰ নালাগে আৰু
যিটো মই অৰ্ধনাৰী আটাইতকৈ হিট যিটো আছিল অৰ্ধনাৰী আটাইতকৈ হিটটোৱে আছিল অৰ্ধনাৰী এটা চিঞৰ উৰুলি এটা আছিল কিৰিলি এটা আছিল গতিকে কিৰিলিটোৱে মই দিম নিশ্চয় দিলে ভাল লাগিব অৰ্ধনাৰী আটাইতকৈ হিট হোৱাৰ ক্ষেত্ৰত প্ৰথম যেতিয়া মই টিজাৰখন অপেন কৰিছিল টিজাৰত মই এটা চিঞৰ মাৰিছিলোঁ তাৰমানে উৰুলি এটা দিছিলোঁ সেই উৰুলিটো দিয়ে মই তোমালোকৰ পৰা বিদায় লাগি আছে আমাৰ কৃষ্ণমণি নাথক লাষ্ট অৰ্ধনাৰী এটা সংলাপ দিলে বহুত ভাল লাগিলে আৰু কৃষ্ণমণি নাথ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি এতিয়া বিদায় লৈছোঁ গাইজ আপোনালোকক যিমানে কৈছোঁ আমাৰ ল'ৰা আমাৰ অসমৰ ল'ৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলোতে আমাৰ ৰাইজ মানে কি নাটক পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰে এজন নিজৰ দাদা ঠিক আছে আপোনাৰ ভিডিঅ'টো যিমান পাৰে তিমানে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব এতিয়া মোৰ চেনেলৰ পৰা বাই বাই